আজি যে কিমান দিনৰ পৰা একেবাৰে নেৰা নেপেৰা বৰষুণ একেৰাহে পৰি আছে, পৰি যে ঘৰ দুৱাৰ ৰাস্তা একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে, মানে অশান্তি লগা হৈছে। কিবা খটাই ধৰা বুলি কয় যে, খটাই ধৰিছে নেকি ঠিকেই নাই। সেইকাৰণে ভাবিছোঁ, আৰু মই মানে দিনটো ঘৰত নাথাকোঁ, যিহেতু কৰ্মক্ষেত্ৰত থাকোঁ, আৰু আহি পাইছোঁ এইফালে একে ধুনীয়াকৈ নৰাৰ পানী পৰাকৈ বাল্টিং থোৱা গৈছে, কাৰণ কিছুমান কাম কৰিব পৰা যাব। পানীৰ ৰেহাইটো বহুত ভাল, যিহেতু আমাৰ কিনা পানী হয়, অকণমান বাচিলেও বহুতখিনি বচা যাব। সেইকাৰণে ধুনীয়াকৈ মাহঁতে বাল্টিং পাতি থৈ দিছে। আৰু মই আহিয়ে মানে আজি পিছল খাই পৰি গৈছোঁ। অলপ পানী জমা হৈছে চোতালত, যিহেতু বোকাটো ইমান হৈছে, মানে খোজকাঢ়িব নোৱাৰা হৈছোঁ, মই পিছল খাই পৰি গৈছোঁ। সেইকাৰণে ভাবিছোঁ মইতো এনেও গা ধুব লাগিব, কাৰণ দিনটো মই ৰোগীৰ লগতে থাকোঁ আৰু ঘৰখনত আহি গা ধুবই লাগিব। সেইকাৰণে ভাবিছোঁ অকণমান ঘৰুৱা কামকে কৰোঁ। আৰু ইফালে বাহিৰে মূৰত কিন্তু পলিথিন বান্ধি লৈছোঁ, যাতে মোৰ নিজৰ গাটো ভিজক কিন্তু মূৰটো ভিজিব নালাগে। সেইকাৰণে পলিথিন বান্ধি লৈছোঁ আৰু ঘৰৰ কামত লাগি গৈছোঁ। অকণমান নলা কাটি দিছোঁ, কাৰণ পানী যাতে জমা নহয়, পানীখিনি জমা হ'লে মহৰ জন্ম হ'ব আৰু শেলাই পৰিব পাৰে। সেইকাৰণে ধুনীয়াকৈ নলা কাটি দিছোঁ, পানীখিনি যাবগৈ পাৰিব। আৰু একেবাৰে ঘৰত মানে পানী ইফালে পানী ইফালে পানী, এনেকৈ বৰষুণ পৰি জমা হৈ গৈছে। সেইকাৰণে ভাবিছোঁ ধুনীয়াকৈ চাফা কৰি দিলে আমি নিজেই সুস্থ থাকিম দেই। বাই বাই।